নমস্কাৰ নৰ্থ ইষ্ট নাওৰ বিশেষ অনুষ্ঠান সাময়িকলৈ মই কল্পজ্যোতি শইকীয়াই সকলোকে আদৰণি জনাইছোঁ। প্ৰত্যেক দিনাৰ দৰেই আজিও আমাৰ সৈতে আছে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া। ইতিমধ্যে যোৱা 22 এপ্ৰিলৰ দিনা যি নিশংস যি হত্যাকাণ্ডৰ ঘটনা সন্ত্ৰাসবাদী পাক সন্ত্ৰাসবাদীৰ দ্বাৰা যি ঘটাইছিল পেহেলগামত আৰু 26 গৰাকীকৈ নিৰীহ লোকে প্ৰাণ আহুতি দিছিল আৰু তাৰ ঠিক 15 দিনৰ পাছত কালি মাজনিশা 1:44 ভাৰতীয় সেনাই উচিত প্ৰত্যুত্তৰ দিলে পাকিস্তানী সন্ত্ৰাসবাদীক। আৰু ইতিমধ্যে খবৰ প্ৰকাশ পাইছে যে 9টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি ইতিমধ্যে ধ্বংসস্তূপত পৰিণত কৰা বুলি এক খবৰ প্ৰকাশ কৰাৰ বিপৰীতে আকৌ পাকিস্তানে দাবী কৰিছে 9টা নহয় 6টা স্থানতহে ভাৰতীয় সেনাই আক্ৰমণ চলোৱা বুলি। আৰু ইতিমধ্যে আমি এক খবৰ প্ৰকাশ পাইছে যে 26টা সন্ত্ৰাসবাদী ইতিমধ্যে নিহত হোৱা বুলি খবৰ প্ৰকাশ পাইছে আৰু লগতে তেওঁলোকৰ পৰিয়ালসহ 26টা সন্ত্ৰাসবাদী পৰিয়ালসহ নিহত হোৱা বুলি খবৰ প্ৰকাশ পাইছে। আন একাংশ আকৌ সংবাদ মাধ্যমত খবৰ প্ৰকাশ পাইছে যে 80তকৈও অধিক সন্ত্ৰাসবাদী ইতিমধ্যে এই যি অপাৰেশ্যন সিন্দুৰত নিহত হোৱা বুলি খবৰ প্ৰকাশ কৰিছে। কোন সঁচা কোন মিছা সেয়া পৰৱৰ্তী পৰ্যায়ত সেয়া পোহৰলৈ আহিব লাহে লাহে, কিন্তু আমি এতিয়াই সঠিককৈ কৈ নিদিওঁ যে এইটো তথ্যই সত্য। কিন্তু আমি এটা কথা ক'ব লাগিব যে 15 দিনৰ পাছত ভাৰতীয় সেনাই এক পাকিস্তানী সন্ত্ৰাসবাদী ঘাটিত উচ্ছেদ চলাই মানে যি ধ্বংসস্তূপত পৰিণত কৰিলে আক্ৰমণ চলাই, সেয়া কিন্তু নিশ্চয়কৈ ভাৰতীয় সেনাৰ সেয়া এক শলাগ ল'বলগীয়া পদক্ষেপ বুলি ক'ব লাগিব। পোনপ্ৰথমে মই আপোনাৰ ওচৰলৈ আহিছোঁ। সমগ্ৰ যি ঘটনা মাজনিশা 1:44 আৰু তেওঁলোকে ভাৰতীয় সেনাই ঘোষণা কৰিছিল যে আজি বিয়লি 4 বজাত মক ড্ৰিল কৰা হ'ব, কিন্তু তেনেতেই তাৰমানে সেই মক ড্ৰিলৰ স্বপ্নত বিভোৰ হৈ থকাৰ সময়তে পাকিস্তানক আক্ৰমণ কৰিলে। কি ক'ব সমগ্ৰ বিষয়টো? আজিৰ দিনটো এটা অত্যন্ত উত্তেজনা ভৰা এটা দিন আৰু ইয়াৰ এটা যিটো পটভূমি তুমি কথাটো কৈছা যে পটভূমিটো হৈছে 22 এপ্ৰিলৰ কাশ্মীৰৰ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণ, যি সন্ত্ৰাসবাদী আক্ৰমণত 26 গৰাকী লোকৰ পৰ্যটকৰ মৃত্যু হৈছিল। এতিয়া এটা জটিল পৰিৱেশ, জটিল অৱস্থা যে 26 গৰাকীকৈ ব্যক্তিৰ পৰ্যটকৰ বিনা দুখ কোনো কথা নাই তেওঁলোকৰ মৃত্যু হ'ল। আৰু সমগ্ৰ ভাৰতবৰ্ষ এই ঘটনাটোক সকলো বিশ্বত সকলোৱে গৰিহণা দিছে আৰু সমগ্ৰ ভাৰতবৰ্ষৰ এই কথাটোক লৈ আলোচনা হৈছে। এই কথাটো আলোচনা হৈছে যে তাত নিৰাপত্তাৰ সুৰুঙা থকা কথাটোও আলোচনা হৈছে। আৰু তাৰপিছত ভাৰত চৰকাৰৰ তৰফৰ পৰাও এই কথাটো কোৱা হৈছে যে আমি দেখিছোঁ যোৱা দুসপ্তাহে আমি কি দেখিছোঁ? যোৱা দুসপ্তাহে আমি দেখিছোঁ যে বিভিন্ন প্ৰাইম মিনিষ্টাৰৰ অফিচত, প্ৰধানমন্ত্ৰীৰ অফিচত আলোচনা হৈছে। বাৰে বাৰে সেনা বাহিনীৰ লোকসকলে তেওঁলোকৰ মুৰব্বীসকলে আলোচনাত মিলিত হৈছে। আৰ্মি এয়াৰফ'ৰ্চ আলোচনাত মিলিত হৈছে, এয়াৰফ'ৰ্চ সকলে। এতিয়া গতিকে আৰু কালি 2 বজাত ভাৰতৰ সৈন্য বাহিনীয়ে পাকিস্তানত থকা জম্মু কাশ্মীৰৰ যিটো পাকিস্তান অধ্যুষিত অঞ্চল তাত থকা সন্ত্ৰাসবাদী ঘাটিত 9টা সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰাৰ কথা কৈছে। আৰু আক্ৰমণ কৰাৰ তাৰ অলপ আগতে যিখন প্ৰেছ মিট দিলে আৰ্মি হেডকোৱাৰ্টাৰ্ছত দিল্লীত, যিখন প্ৰেছ মিট আমি দেখা পালোঁ, তাত তেওঁলোকে ছবিও দেখুৱাইছে কিমানখিনি লোকেশ্যন কেনেকৈ আক্ৰমণ কৰা হৈছিল আৰু তাত কি ক্ষয় ক্ষতি সাধন হৈছিল সেই কথাটো দিছে।
এতিয়া কিমান লোক হতাহত হৈছে সেই কথাটোৰ সঠিক খবৰটো এই মুহূৰ্তত ওলোৱা নাই আৰু সেই কথাটো ভাৰতৰ আৰ্মিয়েও এই কথাটো স্পষ্টকৈ কোৱা নাই এটা কথা কৈছে যে 9টা সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ কৰা হৈছে এইটো স্পষ্টকৈ কৈছে কিন্তু তাত কিমান মানুহ হতাহত হৈছে সেই কথাটো খুব স্পষ্টকৈ কোৱা নাই পাকিস্তানে কৈছে যে 9টা নহয় 5টা ঘাটিতহে আক্ৰমণ হৈছিলে আৰু পাকিস্তানৰ ক্লেইমটো পাকিস্তানে দাবী কৰিছে যে এইবোৰ আচলতে সন্ত্ৰাসবাদী ঘাটি নহয় এইবোৰ সাধাৰণভাৱে মছজিদ বা সাধাৰণ নাগৰিকৰ এইটো হেৰি আৰু সেই মই অলপ আগতে ইয়ালৈ অহাৰ আগতে মই এটা দীঘলীয়া এটা আলোচনা চালোঁ ৱেৰত তাত সিদ্ধাৰ্থ ভৰদ্বাজনে এটা কথা কৈছে যে এই যিটো মছজিদৰ কথা কৈছে যিটো মছজিদৰ কথা হৈছে হয় দেখাত সেইটো মছজিদ হয় কিন্তু সেই মছজিদতে আকৌ সন্ত্ৰাসবাদীৰ প্ৰশিক্ষণ সন্ত্ৰাসবাদীসকলৰ ঘাটি বুলি কোৱা হয় এইটোক আৰু এসময়ত পাকিস্তান চৰকাৰে আনকি সেইটোত তেওঁলোকক বেন কৰিছিলে তেওঁলোকৰ ওপৰত হস্তক্ষেপ কৰিছিল তেওঁলোকৰ ওপৰত ব্যৱস্থা লৈছিল গতিকে দেখাত এইটো মছজিদ হয় কিন্তু তাত মছজিদৰ কথা তাত নহয় তাত আচলতে সেইটো সন্ত্ৰাসবাদীসকলৰ এটা হেৰিহে গতিকে ভাৰতবৰ্ষই কৈছে এনেকুৱা ধৰণৰ আৰু পাকিস্তানে কৈছে সেইটো আৰু এতিয়া যেটো আমি গম পাইছোঁ যে পাকিস্তানৰ কিবা এটা আক্ৰমণত ভাৰতৰ হয় কাশ্মীৰত জম্মু কাশ্মীৰত মই শেহতীয়া আপডেটটো চাইছিলোঁ আপোনাৰ প্ৰেছ ট্ৰাষ্ট অফ ইণ্ডিয়াৰ 7 গৰাকীকৈ নিৰীহ লোক জম্মু কাশ্মীৰৰ তাৰমানে এখন জিলাত তাৰমানে ৰৌজানা জিলাত তাত মৃত্যুক আকোৱালি ল'বলগীয়া হৈছে পাকিস্তানী সেনাৰ আক্ৰমণৰ ফলত আৰু 38 গৰাকী লোক আহত হৈছে হয় এতিয়া প্ৰশ্নটো হৈছে কি যে এটা জটিল ইয়াত মানে কেইবাটাও দিশ আছে ইয়াত এটা হৈছে যে সন্ত্ৰাসবাদী আক্ৰমণ সেইটো কোনেও অস্বীকাৰ কৰা নাই আৰু সেইটো সকলোৱে কণ্ডেম কৰিছে তাৰ লগতে ভাৰতে কি ধৰণৰ ভূমিকা ল'ব তাৰ লগত এটা ৰাজনৈতিক কথাও জড়িত হৈ আছে যে তাৰ আগতে যেনেকুৱা ধৰণৰ এই ধৰণৰ উত্তেজনা হ'লে তাৰ লগত এটা পুলৱামাৰ সময়ত যিটো কথা হৈছিল নিৰ্বাচনৰ যিটো কথা হৈছিল তেনেকুৱা ধৰণৰ প্ৰশ্ন এটাও জড়িত হৈ নাই বুলি কোনেও ক'ব নোৱাৰে এতিয়া কিন্তু প্ৰশ্নটো হৈছে ইণ্ডিয়ান আৰ্মিয়ে সুৰক্ষা মন্ত্ৰালয়ৰ তেওঁলোকে এটা বৰ গুৰুত্বপূৰ্ণ তেওঁলোকে এটা ষ্টেটমেণ্ট এটা দিছে আৰু সেই ষ্টেটমেণ্টটো কিন্তু খুব মন কৰিবলগীয়া আৰু মই ভাবোঁ যে এইটো এটা যথেষ্ট সুচিন্তিত এটা বিবৃতি তাত তেওঁলোকে কি কৈছে যে তাত তেওঁলোকে কৈছে যে এইখন যাতে কোনো পধ্যেই এইখন এটা যুদ্ধৰ পৰ্যায়লৈকে যাতে নাযায় সেই সম্পৰ্কে তেওঁলোক সতৰ্ক আৰু যি সন্ত্ৰাসবাদী ঘাটি যি সন্ত্ৰাসবাদী য'ৰ পৰা আহিছিল তেওঁলোকে য'ত আহি পেলাই ভাৰতৰ মানুহৰ ওপৰত আক্ৰমণ চলাইছিল সেইকাৰণে সেই নিৰ্দিষ্ট সন্ত্ৰাসবাদী ঘাটিতহে আক্ৰমণ কৰা হৈছে আৰু কোনো পাকিস্তানৰ কোনো চিভিলিয়ান ঠাইত কোনো সাধাৰণ নাগৰিকৰ ওপৰত কোনো আক্ৰমণ কৰা হোৱা নাই আৰু অকল সেইটোৱে নহয় তেওঁলোকে আৰু এটা কথা কৈছে যে পাকিস্তানী সৈন্যৰ ঘাটিটো কোন ধৰণৰ আক্ৰমণ নাই কৰা হয় এইটো তেওঁলোকৰ ফালৰ পৰা স্পষ্টীকৰণ দিছে স্পষ্টভাৱে কৈছে মই ভাবোঁ যে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা হয় যে সন্ত্ৰাসবাদীসকলে 22 এপ্ৰিলৰ দিনা সন্ত্ৰাসবাদীসকলে ভাৰতৰ মাটিত 26 গৰাকীকৈ নিৰপৰাধী পৰ্যটকক হত্যা কৰিলে তাৰ কিবা এটা প্ৰত্যুত্তৰ ভাৰতবৰ্ষই নিশ্চয় দিব লাগিব আৰু তাৰ প্ৰত্যুত্তৰ হিচাপে সন্ত্ৰাসবাদী ঘাটিত বাছি নিৰ্বাচিতভাৱে 9টা স্থানত ভাৰতীয় সৈন্য বাহিনীয়ে যিটো আক্ৰমণ সেইটো মই ভাবোঁ যে সেইটো এটা যুক্তিসংগত কথা এতিয়া প্ৰশ্নটো হৈছে যিটো দাবী আৰু প্ৰতি দাবী যিটো কথা কোৱা হৈছে যে ক্লেইম এণ্ড কাউণ্টাৰ ক্লেইম এই ধৰণৰ বস্তু চলি আছে এতিয়া ক্লেইম এণ্ড কাউণ্টাৰ ক্লেইমৰ ক্ষেত্ৰত
এই মুহূৰ্তত কোনটো সঁচা কোনটো মিছা সেই সম্পৰ্কে মন্তব্য দিবলৈ মুস্কিল হয় কিন্তু এটা কথা নিশ্চিত হেতু কি হেতু ভাৰতৰ সৈন্য বাহিনী এই কথাটো কৈছে যে 9টা ঠাইত আক্ৰমণ কৰা হৈছে আৰু পাকিস্তানেও এইটো মানি লৈছে যে তেওঁলোকে হয়তো 6টা ঠাই বুলি কৈছে এটো তেওঁলোকৰ কথাটো কিমান সঁচা কিমান মিছা এইটো এটা বেলেগ কথা কিন্তু অন্ততঃ এটা কথা সঁচা যে ভাৰতৰ সৈন্য বাহিনীয়ে নিৰ্বাচিত সন্ত্ৰাসবাদী ঘাটিত এটা আক্ৰমণ কৰিছে আৰু আক্ৰমণ কৰি তাৰ ক্ষতি সাধন কৰিছে এই কথাটো স্পষ্ট কিয়নো সেইটো সকলোৱে মানি লৈছে আৰু মই এতিয়ালৈকে যিমানখিনি আন্তঃৰাষ্ট্ৰীয় যিবোৰ মই সংবাদ পত্ৰ চাইছো বা নিউজ প্ৰতিষ্ঠানৰ যিবোৰ খবৰ দেখিছো সকলোৱে সেই কথাটো কৈছে এতিয়া ইয়াৰ পিছত পৰিস্থিতিটো কি হয় সেইটো লক্ষণীয় কি কাৰণে ভাৰতবৰ্ষৰ তুলনাত পাকিস্তান এখন সৰু দেশ হয় কিন্তু মুস্কিল এটাই হেতু হৈছে ভাৰতবৰ্ষৰ যেনেকে আণৱিক শক্তি পাকিস্তানো আণৱিক শক্তি দুখন ওচৰ চুবুৰীয়া আণৱিক শক্তি সম্পন্ন দেশৰ মাজত যদি যুদ্ধৰ পৰ্যায়লৈ যাব লগা হয় সেইটো কিন্তু আমাৰ কাৰণে মুঠেই কাম্য নহয় কাৰণ যুদ্ধ হোৱাৰ লগে লগে দুই পক্ষৰে ক্ষতি হ'ব আৰু সাধাৰণ মানুহৰ ক্ষতি হ'ব সেইকাৰণে যুদ্ধন্মাদনা সেই কথাটো আমি কেতিয়াও সমৰ্থনযোগ্য কথা নহয় যেটো আৰ্মিও হেতু বিচাৰিছে কৈছে সেইকাৰণে তেওঁলোকে কৈছে যে আৰ্মিও ভাৰতবৰ্ষৰ আৰ্মিৰ যেটো বিবৃতি হয় তাত সেই কথাটো কোৱা হৈছে গতিকে so far so good যে ভাৰতৰ মাটিত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাই 26 গৰাকী ব্যক্তিক হত্যা কৰিলে তাৰ এটা প্ৰত্যুত্তৰ ভাৰতৰ সৈন্য বাহিনীয়ে দিছে গতিকে তেতিয়ালৈকে ঠিকে আছে কিন্তু আমাৰ ভাৰতবৰ্ষৰ সাধাৰণ মানুহৰ মাজতো বা পাকিস্তানৰ সাধাৰণ মানুহৰ মাজতো এটুক লৈ কোনো এটা যুদ্ধৰ পৰিবেশ এটা হওক সেইটো কাৰো কাৰণে কিন্তু কাম্য নহয় এটা ঘটনাটো হৈছে তাকতে আকৌ তিনটা কেইটামান ফেক্টৰ আছে কি ফেক্টৰ এবোৰ মানে জটিলতা এটা হৈছে যে ভাৰতবৰ্ষৰ যেটো ৰাজনৈতিক যেটো নেতৃত্ব অৰ্থাৎ যেটো পাৰ্টি এতিয়া শাসনত আছে সেইটো 2 নম্বৰ আৰ্মি প্ৰফেশনাল আৰ্মি ভাৰতৰ আৰ্মি আৰু পাকিস্তানৰ আৰ্মিৰ মাজত পাৰ্থক্য আছে পাকিস্তানৰ ৰাজনীতিত পাকিস্তানী আৰ্মি ইনভলভড বুজিছে কিন্তু ভাৰতৰ ৰাজনীতিত হয় ভাৰতৰ সামৰিক বাহিনীক নিয়ন্ত্ৰণ কৰে ৰাজনৈতিক নেতৃত্বই কিন্তু পাকিস্তানৰ দৰে যেটো পাকিস্তানৰ সামৰিক বাহিনীৰ তেওঁলোকৰ যেটো সিভিল যেটো এডমিনিষ্ট্ৰেচন তেওঁলোকৰ যেটো ৰাজনৈতিক যেটো শক্তি তেওঁলোকৰ লগত যেটো খানাপুটকা বা বৰং উলুটাই পাকিস্তানত আৰ্মিয়েহে পলিটিক্যাল নেতৃত্বটো বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে আমাৰ দেশত সেই বস্তুটো নহয় আমাৰ দেশত ৰাজনৈতিক নেতৃত্বহে সিদ্ধান্তটো ল'ব গতিকে এটা জটিল পৰিবেশ আৰু এই মুহূৰ্তত আমি সকলো সংবাদ সকলো তথ্য পাতি আমাৰ হাতত নাইও বহু ধৰণৰ খবৰ আহি আছে কিন্তু এটাই মই অনুৰোধ কৰোঁ আমাৰ দৰ্শকসকলকো অনুৰোধ কৰোঁ আৰু জনসাধাৰণকো অনুৰোধ কৰোঁ যে এই মুহূৰ্তত আমি সকলোৱে আমি সকলো দেশপ্ৰেমিক নাগৰিক পেহেলগামৰ ঘটনাটোৱে আমাক সকলোকে মৰ্মাহত কৰিছে আৰু তাৰ সেই ঘটনাৰ ন্যায় আমি বিচাৰোঁ কিন্তু লগতে আমি উত্তেজিত হ'ব নালাগে আৰু আমি নিজকে এটা নিয়ন্ত্ৰণৰ ভিতৰত ৰাখিব লাগে মই সেইটোৱে ক'ব বিচাৰিছোঁ মানে আমাৰ ধৰি লওক ভাৰতীয় নিজৰ মাজতো এটো তাৰমানে এটা
ৰহন খানিব নালাগে আৰু ধৰি লওক নিশ্চয় কেতিয়াও ৰহন খানিব নালাগে কেতিয়াও এইটোক লৈ পেলাই সকলো ভাৰতীয় যে এক আমি তাৰ পৰিচয় সেইটো ঠিকে আছে যে আমি আজি দেশৰ এটা দুৰ্যোগ হৈছে আমাৰ 26 গৰাকী মানুহক সন্ত্ৰাসবাদী আক্ৰমণ কৰিছে তাত উই আৰ অল ইউনাইটেড তাত আমাৰ কোনো এইটো কণ্ডেম দিয়া আৰু এইটোৰ এটা ন্যায় বিচাৰত এই ক্ষেত্ৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধী এটা টুইট আছে আমি স্ক্ৰীনত দেখুৱাইছোঁ তেওঁ কৈছে যে সাহসী জোৱানসকলক চেলুট জনাইছে তেওঁ যিসকল ভাৰতীয় জোৱান তেওঁলোকক সাহসিকতাত তেওঁ চেলুট জনাইছে আৰু মল্লিকাৰ্জুন খৰ্গে হওক বা জয়ৰাম ৰমেশে হওক ইণ্ডিয়ান আৰ্মি যিটো ল'লে তেওঁলোকে যিটো পদক্ষেপ ল'লে পাকিস্তানৰ সন্ত্ৰাসবাদী যি ঘাটি উৎখাত কৰাৰ ক্ষেত্ৰত তাৰ কিন্তু শলাগ জনোৱা আমি দেখিবলৈ পাইছোঁ আপোনালোকৰ স্ক্ৰীনত সেইবিলাক আমি দেখুৱাই আছোঁ মই এতিয়া এইখিনিতে আৰু এটা কথা আহোঁ যিহেতু পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিতহে কিন্তু আক্ৰমণ চলালে ইণ্ডিয়ান আৰ্মিয়ে আৰু এই ক্ষেত্ৰত পাকিস্তানৰ সাধাৰণ নাগৰিকৰ কোনো ধৰণৰ ক্ষয়ক্ষতি হোৱা নাই বুলি তেওঁলোকে দাবী কৰিছে কিন্তু বিপৰীতে আমি অন্য এক ছবি দেখা পালোঁ যে জম্মু কাশ্মীৰৰ নিৰীহৰ ওপৰত কিন্তু পাকিস্তানী সেনা জঁপিয়াই পৰিল 38 জন লোক আহত হৈছে আৰু এতিয়ালৈকে প্ৰাপ্ত খবৰ অনুসৰি 7 জন দুগৰাকী শিশু আছে এগৰাকী মহিলা আছে 7 জন লোক ইতিমধ্যে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে এইটো এটাতো পাৰ্থক্য বহুত ডাঙৰ এটা তফাত পাকিস্তান আৰু ভাৰতৰ মাজত কি ক'ব সমগ্ৰ ঘটনাটো নাই এটা কথা ঠিক যে সেই খবৰটো যে পাকিস্তানৰ আক্ৰমণত ভাৰতৰ যে 38 জন মানুহ যে তেওঁলোক আঘাতপ্ৰাপ্ত হৈছে শিশু আৰু এই ধৰণৰ যে মৃত্যু হৈছে সেইটো এতিয়ালৈকে মই বিভিন্ন চ'ৰ্চ চাইছোঁ যে সেইটো কোনেও অস্বীকাৰ কৰা নাই গতিকে কথাটো সঁচা গতিকে পাকিস্তানে আচলতে এইটো এটা ছফ্ট টাৰ্গেট কৰি ল'লে হুইচ ইজ একচুৱেলি নিডছ টু বি কণ্ডেমড সেইটো ঠিক কথা হোৱা নাই সেইটো কোনো পদ্ধতি সেইটো গৰিহণাৰ যোগ আৰু এটা কথা পাকিস্তানৰ তাৰমানে প্ৰধানমন্ত্ৰী এটা টুইট মই এই মুহূৰ্তত পঢ়ি দিছোঁ আপোনালোকক তেওঁ কি কৈছিল যে ভাৰতক দ্ৰুত শত্ৰু আখ্যা দিছে আৰু লগতে কাপুৰুষালীৰে তাৰমানে পাকিস্তানৰ 5টাকৈ স্থানত আক্ৰমণ চলালে বুলি কৈছে আমি স্ক্ৰীনৰ সেই টুইটটো আমি দেখুৱাই আছোঁ আৰু প্ৰত্যুত্তৰ দিয়াও হৈছে বুলি কৈছে যে ভাৰতক উচিত প্ৰত্যুত্তৰ দিয়া হৈছে আৰু ভাৰতে বোলে কেতিয়াও মানে কুৎসিত লক্ষ্যত তাৰমানে উপনীত হ'বলৈ ভাৰতক কেতিয়াও তেওঁলোকে সফল হ'বলৈ নিদিও বুলি তেওঁ এক মন্তব্য কৰিছে এক উত্তেজনাপূৰ্ণ এক মন্তব্য মানে ভৰপূৰ কি ক'ব নহয় এতিয়া প্ৰশ্নটো হৈছে কি যে মই অলপ আগতে কৈছোঁ যে তেওঁলোকে বিভিন্ন ধৰণৰ দাবী কৰিব কিন্তু সেই দাবীৰ কিমানখিনি সঁচা কিমানখিনি মিছা আৰু লগতে তেওঁলোকে যিটো প্ৰথম যিটো পাকিস্তানৰ যিটো আক্ৰমণ সেইটোতো সাধাৰণ নাগৰিকৰ ওপৰতহে হ'ল আক্ৰমণটো সেই কথাটোতো দেখকে হ'ল তেওঁলোকেতো এইটো ক্লেইম কৰা নাই যে আমি অমুক কৰিছোঁ হয় কোনোবা খবৰ ওলাইছে কিবা ফাইটাৰ জেট ভাঙি পৰিছে কিবা হৈছে কিন্তু সেইটোৰ কোনো তথ্য কোনো সেইটোৰ সমৰ্থনত এতিয়ালৈকে কোনো তথ্য পাতি আমাৰ হাতত নাই গতিকে এই ধৰণৰ কথা হ'ব মই যিটো কথা কৈছিলোঁ যে পাকিস্তানৰ অৰুন্ধতী ৰায়ে এটা বৰ গুৰুত্বপূৰ্ণ কথা কৈছে যে পাকিস্তানৰ যিটো ৰুলিং ক্লাছ আৰু ইণ্ডিয়াৰ যিটো ৰুলিং ক্লাছ আৰু ইণ্ডিয়াৰ সাধাৰণ মানুহ আৰু পাকিস্তানৰ সাধাৰণ মানুহ একেই নহয় কিন্তু গম পাইছেনে কথাটো গতিকে সাধাৰণ মানুহৰ মাজত সাধাৰণ মানুহে শান্তিত থাকিব বিচাৰে দুইখন দেশৰ সাধাৰণ মানুহে শান্তিত থাকিব বিচাৰে কিন্তু পাকিস্তানে যে কাশ্মীৰত এই যিটো সন্ত্ৰাসবাদী আক্ৰমণটো হ'ল এই কথাটো আমি আগতেও কৈছোঁ আকৌ মই কৈছোঁ যে কাশ্মীৰ যদি শান্ত হৈ থাকে তেতিয়াহ'লে পাকিস্তানৰ ৰাজনীতি নচলে কাশ্মীৰ শান্ত হৈ থাকিলে পাকিস্তানৰ ৰাজনীতি নচলে আনহাতে ভাৰতবৰ্ষৰ ৰাজনৈতিক শক্তিয়েও অনবৰতে আমি দেখোঁ যে প্ৰচাৰত তেওঁলোকে পাকিস্তানটোৱে মুখ্য হৈ থাকে আচলতে আমাৰ দেশৰ জনসাধাৰণৰ যিবিলাক মৌলিক কথা সেইবোৰহে মুখ্য স্থান পাব লাগে নিৰ্বাচনী প্ৰচাৰত
এখন বেলেগ দেশৰ কথাটো তাত স্থান পাব নালাগে হয় দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত আমি কম্প্ৰমাইজ কৰিব নালাগে কিন্তু তাৰ বাবে ভাৰতীয় সেনা আছে নিশ্চয় আৰু বহু সময়ত কিন্তু দেখা পাইছোঁ যে চাইনাৰ যে ক'ত আমাৰ ঠাইলৈ সোমাই আহিছে এই কথাটো কোৱা হয় গতিকে পলিটিচাইজেশ্যন অৰ্থাৎ ৰাজনীতিকৰণ দুইফালৰ পৰা থাকিব কিন্তু আমি এটা কথাত একমত যে এই যিটো সন্ত্ৰাসবাদী ঘটনাটো সেইটো কণ্ডেম কৰা আৰু তাৰ এটা উচিত বিচাৰ কৰা আৰু সেই বিচাৰৰ কল্পেই পাকিস্তানত থকা সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰা সেইটোত সকলো একমত তাত কিন্তু আৰু কোনো আপত্তি নাই কিন্তু এইটোক লৈ ৰাজনীতি কৰা সেইটো আমি কৰিব নালাগে আৰু এইটোক লৈ এনেই উত্তেজনা চাৰিওফালে বেয়া পাই দিব নালাগে আৰু আপুনি যিটো মাদ্ৰাছা বা মছজিদ ভাঙি পেলোৱাৰ কথা কৈছে সেইটো প্ৰকাশিত খবৰ অনুসৰি যিগৰাকী তাৰমানে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী মাছুদ আজাহাৰৰ বুলি আমি জানিব পাৰিছোঁ আৰু লগতে লস্কৰ ই তৈবাৰ মুখ্য কাৰ্যালয়ো ভাঙি পেলোৱা বুলি ইতিমধ্যে বাতৰি প্ৰকাশ পাইছে আমি শেহতীয়াকৈ যিহেতু বস্তুটো এতিয়া আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিটো এইটো প্ৰভাৱ বিস্তাৰ কৰিছে বিষয়টোৱে এই ক্ষেত্ৰত আপুনি ডনাল্ড ট্ৰাম্পৰ মন্তব্যটো শুনিছেনে বা আৰু তেওঁ কিমান সঁচা কিমান মিছা মই নাজানো তেওঁ কৈছে প্ৰকাশ পাইছে কি ক'ব তেওঁ ভূমিকাক লৈ তেওঁ কৈছে যে এইটো পাকিস্তানে আক্ৰমণ কৰিব নালাগে সেই কথাটো কৈছে পাকিস্তানক আক্ৰমণ চেমফুল বুলি কৈছে ইটছ চেমফুল বুলি কৈছে যে ভাৰতে যেতিয়া আক্ৰমণ কৰিলে তাৰপিছত এই মন্তব্যটো মানে প্ৰকাশ পাইছে এতিয়া কি ক'ব নাই এতিয়া দুটা কথা আছে যে ডোনাল্ড ট্ৰাম্পে হৈছে উচ্চতাই জোলখোৱা বুলি কয় নহয় গতিকে পাকিস্তানকো উচ্চতাব ইণ্ডিয়াকো উচ্চতাব কিন্তু চাইনাই কি কৈছে সেইটোৱে গুৰুত্বপূৰ্ণ কাৰণ চাইনাই দুইখন দেশকে হেৰি কৈছে কিন্তু চাইনাই মূলতঃ অলপ পাকিস্তানৰ ফালেই তেওঁলোকে লৈছে আৰু এইটো ৰিগ্ৰেটেবল বুলি কৈছে ভাৰতবৰ্ষৰ যিটো আক্ৰমণ এই সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ সেইটো ৰিগ্ৰেটেড বুলি কৈছে আৰু ক'ত জানো মই পালোঁ এইটো কিমান সঁচা এইবোৰ বিভিন্ন ধৰণৰ বাতৰি উৰা বাতৰি ভুৱা পৰিছে গোটেই কোনটো সঁচা কোনটো মিছা কোনটো টান সেইটো ক্ষেত্ৰতে কৈছোঁ যিহেতু এটা পৰিৱেশৰ ইতিমধ্যে সূচনা হ'ল আক্ৰমণ প্ৰত্যাক্ৰমণ চলি থাকিব এই ক্ষেত্ৰত আমি সংবাদ মাধ্যম হিচাপে বা নিৰপেক্ষ স্বতন্ত্ৰ সংবাদ মাধ্যম হিচাপে মানে সংবাদ মাধ্যমৰ ভূমিকা কি হোৱা উচিত বা ভুৱা বাতৰি কিছুমান কিন্তু এতিয়া বহুতো ওলাই আছে এতিয়া যিগৰাকী মই মাছুদ আজাহাৰৰ কথা ক'লোঁ তেওঁৱে মৃত্যু হোৱা বুলি ক'লে কিন্তু মই চালোঁ বাতৰিটো কিমান দূৰ সত্য সেইটো চাওঁতে গম পালোঁ যে তেওঁ পৰিয়ালৰ লোকহে মৃত্যু হৈছে আৰু এটা সন্ত্ৰাসবাদী ভাতৃ তাৰমানে নিহত হৈছে কিন্তু তেওঁৰ মৃত্যু হোৱা নাই সেই তেনেকুৱা ধৰণৰ কিছুমান খবৰ বিয়পি পৰিছে আৰু তাৰমানে বিভিন্ন ধৰণৰ উত্তেজনামূলক আপুনি অথনি যিহেতু কৈছে কিছুমান ভুৱা প্ৰচাৰো কিন্তু বিয়পিবলৈ ধৰিছে কি ক'ব সমগ্ৰ কল্প এই ক্ষেত্ৰত মই এটা কথা কওঁ যিসকলে আমাৰ এই অনুষ্ঠানটো চাইছে তেওঁলোকে গম পাব যে আমি গোটেই বিষয়টো কেনেকুৱাকৈ উত্থাপন কৰিছোঁ 22 এপ্ৰিলৰ পৰাই আচলতে এটা দুশ্চিন্তাৰ আৰম্ভ হৈছে 22 এপ্ৰিলৰ দিনৰ পৰা গতিকে ঘটনাটো হৈছে দুখন দেশৰ মাজত যুদ্ধ হোৱাটো বিশেষকৈ দুই আণৱিক শক্তিৰ মাজত যুদ্ধ হোৱাটো কেনেকুৱা ভয়াৱহ ঘটনা হ'ব পাৰে সেইটো আমি সকলোৱে জানো আৰু সেইকাৰণে আৰু ভাৰতবৰ্ষৰ যিটো প্ৰেছ ষ্টেটমেণ্ট দিছে বিবৃতি দিছে ভাৰতৰ সৈন্য বাহিনী সুৰক্ষা মন্ত্ৰালয়ৰ পৰা সেইটো বৰ গুৰুত্বপূৰ্ণ কথা যে তেওঁলোকে মই সেই কথাটো আকৌ কৈছোঁ তেওঁলোকে বাৰে বাৰে কৈছে যে এইটোক আমি এস্কেলেট হোৱাটো নিবিচাৰোঁ এস্কেলেট মানে এইটো যাতে আৰু বেছি বাঢ়ি গৈ পেলাই যুদ্ধৰ পৰ্যায় নাপায়গৈ তাৰ প্ৰতি আমি সতৰ্ক সেইটো যুদ্ধৰ পৰ্যায় পোৱাটো আমি নিবিচাৰোঁ দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট যুদ্ধ যেতিয়া কৰে সৈন্য বাহিনীয়ে যুদ্ধ কৰে আমি যিসকল মানুহে গ্ৰাউণ্ডত থাকি সুন্দৰ কোঠাৰ ভিতৰত থাকি আমি ধুনীয়াকৈ ৰুমত থাকি আমি নিজৰ জীৱন জীৱিকাৰ কথা চব স্বাভাৱিকভাৱে খোৱা লোৱা ঘূৰা ফুৰা কৰি থাকি যুদ্ধৰ উন্মাদনা বিয়পোৱাটো সহজ কিন্তু যুদ্ধ কৰিবলৈ যায় কোন
জোৱানসকল যে তাত নামি পৰে তেওঁলোকক সোধা যে তেওঁলোকে কেতিয়াও যুদ্ধ নিবিচাৰে গতিকে সিচুৱেশ্যন হয় কেতিয়াবা পৰিস্থিতি এনেকুৱা হয় যে য'ত প্ৰত্যেকখন দেশেই নিজৰ নিৰাপত্তাৰ কথাটোক প্ৰাধান্য দিব নিশ্চয় লাগিব আৰু তাৰ কাৰণেই সুৰক্ষা বাহিনী কিন্তু এই মুহূৰ্তত আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যে কিবা এটা বস্তু ওলালেই তাক বিয়পাই দিয়াটো নহয় তাৰ সত্যতা নিৰূপণ কৰাটো আমাৰ কৰ্তব্য গতিকে কিবা এটা খবৰ ওলাল উৰা বাতৰি বহুত ওলাব বাতৰি উৰা বাতৰি কোনটো উৰা বাতৰি চাবলৈ মুস্কিল ঠিক কৰিবলৈ মুস্কিল তুমিয়ে কৈছে যে হিন্দুৱে দিছিলে এটা নিউজ তাৰপিছত তেওঁলোকে ডিলিট কৰিলে আৰু ময়ো চালোঁ হয় কথা আৰু হিন্দুৰ দৰে ইমান ৰেছপনচিবল সংবাদ সংস্থা এটাই বাতৰি কাকত এখনে এই ধৰণৰ তৎক্ষণাত কিবা এটা দি দিব নালাগে আৰু আমি নিজেও নৰ্থ ইষ্ট নাও আমি কিবা এটা প্ৰকাশ কৰাৰ ক্ষেত্ৰত কিবা এটা কোৱাৰ ক্ষেত্ৰত আমি 10 বাৰ ভাবি চাব লাগে যে এই কথাটো যিটো কথা ওলাইছে সেইটোৰ তথ্য সমৃদ্ধ হয় নে নহয় আৰু এটা কথা আমি গুৰুত্ব দিব লাগিব যে ভাৰতীয় সেনাৰ তৰফৰ পৰা কি প্ৰেছ ৰিলিজ দিছে বা চৰকাৰৰ ফালৰ পৰা কিবা প্ৰেছ ৰিলিজ দিছে নেকি ভাৰতৰ বিষয়টোক লৈ পেলাই সেইটোতো আমি কিন্তু সেই তথ্যৰ ওপৰত আমি নিৰ্ভৰ কৰিব লাগিব সেইটো গুৰুত্বপূৰ্ণ আৰু পলিটিক্যালি ইয়াত কোনে কি কথা ক'লে সেইটোক আমি বৰ বেছি গুৰুত্ব দিয়াটো উচিত নহয় কোনে এইটোক লৈ পেলাই ৰাজনৈতিক ভাষণ দিলে কিবা ক'লে এইটো কথাটো আমি আৰু বেছি গুৰুত্ব দিয়া কথা নহয় কাৰণ আমাৰ কাৰণে দেশৰ জনসাধাৰণ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আৰু পাকিস্তানৰ সাধাৰণ মানুহৰ লগত ভাৰতৰ সাধাৰণ মানুহৰ কোনো শত্ৰুতা নাই আমি একেখন দেশৰে মানুহ আছিলোঁ বিশেষ পৰিস্থিতিত এতিয়া এই ধৰণৰ চিটুৱেশ্যন এটা হৈছে গতিকে সেইটো এটা অনাকাংক্ষিত আৰু সেইটো আমি নিবিচাৰোঁ কিন্তু এটা কথা অত্যন্ত গুৰুত্বপূৰ্ণ সেইটো হৈছে এই যুদ্ধ সংক্ৰান্তীয় যিমান খবৰ ওলায় সেই খবৰবোৰ ভেৰিফাই নকৰাকৈ সত্য প্ৰত্যায়িত নকৰাকৈ আমি প্ৰচাৰ কৰিব নালাগে যিটো সঁচা আমি ভাল পাওঁ বেয়া পাওঁ সেইটো এটা বেলেগ কথা সেইটো আমি প্ৰচাৰ কৰিবই লাগিব যিটো সত্যশ্ৰায়ী আৰু তথ্যশ্ৰায়ী যিটো কথা সেইটো আমি প্ৰচাৰ কৰিব লাগিব সেইটো মই ভাল পালোঁ মই বেয়া পালোঁ তুমি ভাল পালা বেয়া পালা সেইটোৰ লগত কোনো সম্পৰ্ক নাই যেটো সঁচাটো সঁচা বুলি ক'লে সত্যৰ তথ্য সত্যৰ তথ্য আপুনি তো বাৰম্বাৰ কৈ আহে সত্যৰ তথ্য সঁচাটো সঁচা মিছাটো মিছা কিন্তু নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ এজেন্ডাৰ কাৰণে প্ৰপাগাণ্ডা ক্ৰিয়েট কৰি প্ৰচাৰ চলাবৰ কাৰণে তেনেকুৱা ধৰণে যাতে কোনো কথা নকৰোঁ এই সম্পৰ্কত মই ভাবোঁ যে সংবাদ প্ৰতিষ্ঠান প্ৰচাৰ মাধ্যম এই ক্ষেত্ৰত আটাইতকৈ বেছি সতৰ্ক হ'ব লাগে আৰু নিয়ন্ত্ৰিত হৈ কথা ক'ব লাগিব নিশ্চয় দেশৰ এক যুদ্ধকালীন যি পৰিস্থিতি সেই পৰিস্থিতিত আমি সকলো ভাৰতীয় নিশ্চয়কৈ এক হৈ থাকিব লাগিব আৰু এই ক্ষেত্ৰত যাতে উৰা বাতৰি কিছুমান যাতে নিবিয়পায় বা ভীতিগ্ৰস্ত যাতে নকৰে মানুহক আমি তাৰ বাবে আমি সত্য আৰু তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ লগতে চৰকাৰী পক্ষৰ পৰা কিবা তেনেকুৱা ধৰণৰ তথ্য প্ৰকাশ কৰিছে নেকি বা প্ৰেছ বিজ্ঞপ্তি ভাৰতীয় সেনাৰ তৰফৰ পৰা দিছে নে নাই দিয়া তাৰ ওপৰত আমি নিৰ্ভৰ কৰিব লাগিব কৰবাত কিবা এটা খবৰ পাই সেইটো যদি আমি হঠাৎ কোনো ধৰণৰ নুচোৱা নেমেলাকৈ আমি যদি কিছুমান ফেক নিউজ যদি আমি স্প্ৰেড কৰোঁ জনতাৰ মাজত তেতিয়া কিন্তু এইটো এটা অত্যন্ত বেয়া কথা আৰু এই ক্ষেত্ৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ যি পদক্ষেপ সেয়া নিশ্চয়কৈ শলাগ জনাবলগীয়া আৰু এয়া নিশ্চয়কৈ চেলুট দিয়াৰ যোগ্য সন্ত্ৰাসবাদ নিপাত যাওক সেয়া সকলোৱে কামনা কৰে নিৰীহৰ ওপৰত যি বৰ্বৰতা তেজৰ যি ফাকু খেলে সন্ত্ৰাসবাদীয়ে সেই কাৰ্য পুনৰাবৃত্তি কোনেও নিবিচাৰে গতিকে কঠোৰ হাতেৰে ভাৰতীয় যি সেনাবাহিনী ভাৰতীয় সেনাই যাতে পাকিস্তানী সন্ত্ৰাসবাদীক যাতে দমন কৰে সেয়াই সকলোৱে আশা কৰে এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়া আৰু পৰেশ মালাকাৰ ডাঙৰীয়াই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ